চৰকাৰে শুনাইছোঁ কোটি কোটি কৃষকৰ একাউণ্টত টকা সোমাই গ'ল। আজি ২,০০০কৈ টকা একাউণ্টত সোমাই গ'ল। আৰু কোনসকলৰ একাউণ্টত টকা সোমাইছে, কোনসকলৰ একাউণ্টত টকা সোমোৱা নাই, যিসকলে নতুনকৈ আবেদন কৰিছিলে সেইসকলৰ লিষ্টত নাম আহিছেনে নাই, লিষ্টটো কেনেকৈ চেক কৰিব, টু জেড ইনফৰমেশ্যন মই এই ভিডিঅ'টোত দি দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকে আপোনালোকৰ মোবাইলৰ গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰি আপোনালোকে টাইপ কৰিব pmkisan.gov.in অথবা আপোনালোকৰ সুবিধাৰ্থে মই মোৰ ডিছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, তাত ক্লিক কৰি আপোনালোকে এইটো ৱেবছাইটত আহি যাব। আহি যোৱাৰ লগে লগে ইয়াত আপোনালোকে দেখিবলৈ পাইছে দ্য হৰ্নেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিয়েলাইজ দ্য 19th ইনষ্টলমেণ্ট অফ দ্য PM কিষাণ যোজনা অন 24 ফেব্ৰুৱাৰী 2025। ইয়াত স্পষ্ট কৈ দিছে যে PM কিষাণৰ 19 নম্বৰ কিস্তি 24 ফেব্ৰুৱাৰী অৰ্থাৎ আজি একাউণ্টত টকাটো ৰিয়েলাইজ কৰি দিছে, অৰ্থাৎ ২,০০০কৈ টকা PM কিষাণৰ হিতাধিকাৰীৰ একাউণ্টত সোমাই দিছে। আৰু সেইসকল কৃষকৰ একাউণ্টত সোমাইছে যিসকলৰ EKYC কৰিছে। আৰু যদি আপোনালোকে EKYC কৰা নাই তেতিয়াহ'লে কিন্তু আপোনালোকৰ একাউণ্টত টকা নোসোমাব, কাৰণ ইয়াত মেণ্ডেটৰী কৰি দিছে, অৰ্থাৎ বাধ্যতামূলক কৰি দিছে। যদি আপোনালোকে EKYC কৰিছে তেতিয়াহ'লে একাউণ্টত টকা সোমাইছে। আৰু এতিয়াও যদি EKYC কৰা নাই তেতিয়াহ'লে এইটো ৱেবছাইটৰ যোগেদি EKYC কৰিব পাৰিব। ইয়াত দেখিবলৈ পাইছে, ইয়াত লিখা আছে OTP বেচিড EKYC ইজ এভেইলেবল অন PM কিষাণ পৰ্টেল। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে EKYC কৰিব পাৰিব। ইয়াত চাওক দি দিছে EKYC, এইটোত ক্লিক কৰি আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ দি আপোনালোকে কৰিব পাৰিব। আৰু আপোনালোকে যদি নতুন আছিলে আপোনালোকৰ লিষ্টত নাম আহিব লাগিব, তেতিয়াহ'লে আপোনালোকৰ টকা সোমাব। আৰু লিষ্টটো চাবলৈ হ'লে আপোনালোকে তল পিনে আহিব আৰু একেবাৰে তল পিনে আহি যোৱাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে বেনিফিচিয়াৰী লিষ্ট, এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে এনেকৈ আহি যাব। ইয়াত ক্লিক কৰি আপোনাৰ ষ্টেটটো দি দিব, আপোনালোকৰ কোনটো ষ্টেট হয় সেইটো আপোনালোকে দি দিব। আৰু ইয়াত দেখিবলৈ পাইছে ডিষ্ট্ৰিক্ট, ইয়াত ক্লিক কৰি আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে দি দিব। দি দিয়াৰ পিছত ইয়াত চাব ডিষ্ট্ৰিক্ট দিব, ব্লক দিব, ভিলেজ দিব। পিছত গেট ৰিপৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখতে চাওক আহি গৈছে ফাৰ্মাৰ লিষ্ট, অৰ্থাৎ PM কিষাণৰ যিটো নতুন লিষ্ট হয় এইটো আহি গৈছে। আৰু এই লিষ্টত যদি আপোনাৰ নাম আছে তেতিয়াহ'লেহে আপোনালোকে একাউণ্টত টকাটো সোমাইছে। আৰু আপোনালোকে তলপিনে আহি যোৱাৰ লগে লগে যদি এইটো প্ৰথম পৃষ্ঠাত যদি আপোনাৰ নাম নাথাকে তেতিয়াহ'লে ইয়াত দেখিবলৈ পাইছে 1 2 3 4 এনেকৈ আহি যাব। আপোনালোকে 2ত ক্লিক কৰিব। 2ত ক্লিক কৰি দিয়াৰ লগে লগে এইটো চাওক নতুনকৈ পেজ আহি গৈছে। এনেকৈ প্ৰত্যেকটো পেজ আপোনালোকে ক্লিক কৰি 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 আপোনালোকে চাব আপোনালোকৰ লিষ্টত আপোনাৰ নাম আছেনে নাই। আৰু যদি আছে তেতিয়াহ'লে আপোনালোকৰ একাউণ্টতো টকা সোমাইছে। আপোনালোকে বেংক একাউণ্ট চেক কৰক, নিশ্চয় আপোনালোকৰ একাউণ্টত ২,০০০ টকা সোমাই গৈছে। আৰু যিসকলৰ EKYC কৰা নাই সেইসকলে EKYC কৰক, নিশ্চয় আপোনালোকৰ একাউণ্টতো টকা সোমাব।